ওজন কমোৱাৰ কেইটামান সহজ উপায় মই প্ৰায় ভিডিঅ'বোৰত কৈ থাকোঁ যে ওজন কমাবৰ কাৰণে হেভি ডায়েট ফ'ল' কৰাৰ দৰকাৰ নাই, দামী খাদ্যবস্তু খোৱাৰ দৰকাৰ নাই। ঘৰুৱা কিছুমান বস্তু আমি যদি ঠিক কৰি লওঁ, মানে আমাৰ জীৱনশৈলীটো যদি অকণমান ঠিক কৰি লওঁ, তাৰ পৰাই আমি খুব সহজতে আমাৰ অতিৰিক্ত চৰ্বি কমাব পাৰিম। তাৰ লগতে আমাৰ যি তলপেটৰ চৰ্বি থাকে, তলপেটৰ চৰ্বি প্ৰায় নাযায় বুলি ক'ব পাৰি বহুত সংখ্যক লোকৰ। সেই তলপেটৰ চৰ্বি অতি শীঘ্ৰে আমি কমাব পাৰিম আৰু নিজকে সুস্থ ৰাখিব পাৰিম। এটা প্ৰথম কথা হ'ল চেনি বা তেনেকুৱা ধৰণৰ যিকোনো চিম্পল কাৰ্বহাইড্ৰেট, মানে ৰিফাইণ্ড কাৰ্বহাইড্ৰেট যিবোৰ থাকে, যেনেকৈ ময়দাই হওক, চেনি বা যিকোনো ধৰণৰ মিঠা বস্তু বা চেনিৰ পৰা বনোৱা বস্তু বা মিঠাৰ পৰা বনোৱা বস্তু, যেনেকৈ ধৰক আপোনাৰ পেকেটৰ বিস্কিট বা চিপছ, এনেকুৱা ধৰণৰ বস্তু আপোনালোকে যদি খোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে আৰু লগত আপোনালোকে ৱেইট ট্ৰেইনিং কৰি থাকে। ৱেইট ট্ৰেইনিং বুলি ক'লে যে জিমত যাব লাগিব, মই প্ৰায়বোৰ ভিডিঅ'তে কৈ থাকোঁ, ৱেইট ট্ৰেইনিং বুলি ক'লে যে জিমতে যাব লাগিব তেনেকুৱা কোনো কথা নাই। আপোনালোকে ঘৰত থাকি ৱেইট ট্ৰেইনিং কৰিব পাৰে। ৱেইট ট্ৰেইনিং আপোনালোকে সপ্তাহত 3 দিন বা 4 দিন কৰি থাকক। তাৰ মাজে মাজে আধা ঘণ্টা বা 1 ঘণ্টা আপোনালোকে কোনোবা এদিন খোজকাঢ়িলে, কোনোবা এদিন অকণমান দৌৰিলে, কোনোবা এদিন অকণমান আপোনালোকে ৱেইট ট্ৰেইনিং কৰিলে, এনেকৈ যদি মিক্স টাইপত আপোনালোকে সপ্তাহটোত এক্সাৰচাইজ কৰে, তাৰ লগতে যিটো মই প্ৰথম পইণ্ট ক'লোঁ, চেনি বা যিকোনো ধৰণৰ ৰিফাইণ্ড কাৰ্বহাইড্ৰেট ফৰ্ম, মানে যিবোৰ খাদ্যত পোৱা যায়, এই বস্তুটো বন্ধ কৰি দিলেই আপোনালোকৰ এমাহত মিনিমাম 3 কিলো হ'লেও ৱেইট কম হ'বই, আৰু সেইটো হেল্ডি ফেট লছ হ'ব। তাৰ লগত এটা বস্তু আপোনালোকে গুৰুত্ব দিব লাগিব, সেইটো হ'ল প্ৰ'টিন ইনটেক। প্ৰায়বোৰ ভিডিঅ'তে মই কৈ থাকোঁ, প্ৰ'টিন ইনটেক আপোনালোকে অকণমান বঢ়াব লাগিব। কেনেকৈ, মানে ধৰক মোৰ যদি ওজন 50 কেজি, তেনেহ'লে আপোনালোকে মিনিমাম 50 গ্ৰাম প্ৰ'টিন আপোনালোকে দৈনিক ল'বই লাগিব। যেনেকৈ ধৰক 50 গ্ৰাম প্ৰ'টিন এতিয়া ক'ৰ পৰা পাব, ধৰি লওক আপোনালোকে 2টা বা 3টা কণী খালে দৈনিক, তাৰ পৰা আপোনালোকে 10 গ্ৰামমান বা 12 গ্ৰামমান আপোনালোকে প্ৰ'টিন পালে। 150 গ্ৰামমান আপোনালোকে চিকেন খালে বা মাংস খালে, মাংস মানে মই ৰেড মিটটো কোৱা নাই, ৰেড মিট আপোনালোকে যিমান পাৰে এভইড কৰিব পাৰিলে ভাল। মই আপোনালোকক চিকেন বা তেনেকুৱা ধৰণৰ যিবোৰ মাংস পোৱা যায় বা তাৰ লগত সংগতি ৰাখি আপোনালোকে মাছো খাব পাৰে। লোকেল মাছৰ পৰা বহুত সংখ্যক আপোনালোকে বহুত পৰিমাণৰ প্ৰ'টিন পাব। তেনেকৈ যদি 100 পৰা 200 গ্ৰামৰ ভিতৰত আপোনালোকে মাছ বা দৈনিক আপোনালোকে চিকেন খায় বা মাংস খায়, তেনেহ'লে তাতে আপোনালোকে 20 পৰা 30 গ্ৰাম প্ৰ'টিন পাই যাব। হৈ গ'ল আপোনালোকৰ প্ৰায় 40 গ্ৰাম, 30 পৰা 40 গ্ৰাম প্ৰ'টিন। তাৰ লগতে অকণমান আপোনালোকে এড কৰক, যদি হুৱে প্ৰ'টিন ল'ব পাৰে আৰু ভাল। হুৱে প্ৰ'টিন আপোনালোকে 1 স্কুপ বা 2 স্কুপ এড কৰিব পাৰে। যদি হুৱে প্ৰ'টিন ল'বলৈ আপোনালোকৰ ইচ্ছা নাই, তেনেহ'লে তাৰ লগত আপোনালোকে হয় চাটুগুৰি খাব পাৰে। চাটুগুৰিৰ পৰা আপোনালোকে 10 গ্ৰামমান প্ৰ'টিন পাই যাব। লগতে আপোনালোকে তাৰ লগত ব্ৰকলি খাব পাৰে, সেউজীয়া শাক পাচলিৰ ভিতৰত ৰাজমাহ খাব পাৰে, চয়াবিন খাব পাৰে, টফু খাব পাৰে। এনেকুৱা ধৰণৰ খাদ্যবস্তু অলপ 50 গ্ৰাম 60 গ্ৰাম যদি আপোনালোকে দৈনিক নিজৰ খাদ্য তালিকাত এড কৰি দিয়ে, ধুনীয়াকৈ আপোনালোকৰ দৈনিক প্ৰ'টিন ৰিকুৱাৰমেণ্টটো ফুলফিল হৈ যাব। আৰু তেনেকৈ আপোনালোকে ধুনীয়াকৈ মানে নিজৰ শৰীৰৰ অতিৰিক্ত চৰ্বি খুব সহজতে কমাব পাৰিব। এইখিনি ফ'ল' কৰিলেই হ'ল। বাহিৰৰ ফাষ্টফুড, জাংক ফুড এভইড কৰক, কমপ্লিটলি এভইড কৰক। মিঠা কমপ্লিটলি এভইড কৰক। ৱেইট ট্ৰেইনিং কৰাত বেছিকৈ গুৰুত্ব দিয়ক। সপ্তাহত 3 দিনমান আপোনালোকে কাৰ্ডিঅ' কৰিব। কাৰ্ডিঅ' মানে কি, হয়তো 1 ঘণ্টা খোজকাঢ়িলে বা ৰানিং কৰিলে, আৰু তাৰ লগত বাকী যিটো জীৱনশৈলীৰ মই কথা ক'লোঁ, সেইখিনি আপোনালোকে ঠিক কৰি লওক। এইখিনি বস্তু কৰিলেই আপোনালোকে ধুনীয়াকৈ নিজৰ তলপেটৰ চৰ্বিও কমাব পাৰিব আৰু নিজৰ শৰীৰৰ অতিৰিক্ত চৰ্বিও কমাব পাৰিব। একেবাৰে সহজ। ইয়াৰ কাৰণে কোনো ধৰণৰ ডায়েট ফ'ল' কৰাৰ আপোনালোকৰ দৰকাৰ নাই। মই নিজে এগৰাকী নিউট্ৰিচনিষ্ট হৈ মই সেই কথাটো আপোনালোকক কৈছোঁ। মোকো বহুতে ডায়েট বিচাৰি পেলাই কণ্টেক্ট কৰে, মই বহুতকে ডায়েট দিওঁ। কিন্তু তথাপিতো মই আপোনালোকক কৈছোঁ যে আপোনালোকে ডায়েটত গুৰুত্ব দিয়াতকৈ 1 নম্বৰ পইণ্ট গুৰুত্ব দিব এক্সাৰচাইজত, 2 নম্বৰ পইণ্ট গুৰুত্ব দিব আপোনালোকে খোৱা লোৱাৰ, যিখিনি মই আপোনালোকক এভইড কৰিব ক'লোঁ সেইখিনিত। ইয়াতকৈ বেছি মই একো নকওঁ। এই বস্তুখিনিয়ে ফ'ল' কৰি চাওক। এনেকৈ বহুতে ফ'ল' কৰি পেলাই ৰিজাল্ট পাইছে, মোক বহুতে জনাইছে। আৰু তেনেকুৱা ধৰণৰ মই কিছুমান মানে কাহিনী, ফেট লছৰ কাহিনীয়ে হওক বা ট্ৰেন্সফৰ্মেশ্যনৰ কাহিনী আপোনালোকৰ মাজত শ্বেয়াৰ কৰি থাকোঁ। এইখিনিয়ে ফ'ল' কৰক আৰু নিজকে ধুনীয়াকৈ সুস্থ ৰাখক। আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম।